নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী এপ্লাই কৰিব পাৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ ফিজ পাতি দিব নালাগে জববোৰৰ বাবে। 1 নম্বৰ জবটো বিশাল কমাৰ্চিয়েল ৱৰ্ল্ড তিনিচুকীয়াৰ ফালৰ পৰা মুকলি হৈছে। বিশাল কমাৰ্চিয়েল ৱৰ্ল্ড তিনিচুকীয়া ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। পোষ্ট 3টা মুকলি কৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বিচাৰিছে জবটোৰ বাবে। গ্ৰেজুৱেট ইন কমাৰ্চ ষ্ট্ৰীম বিচৰা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, লগতে 3 to 5 year এটা ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন তিনিচুকীয়া আৰু নৰ্থ লখিমপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে ডিলাৰ চেলছ এক্সিকিউটিভৰ পোষ্ট 5টা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বিচাৰিছে। HS পাছ মিনিমাম আৰু লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। অফ এক্সপেৰিয়েঞ্চ ইন চেলছ ইন অট'মোবাইল ছেক্টৰ। অট'মোবাইল ছেক্টৰত কাম কৰাৰ যদি 2 বছৰ এটা অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। জব লোকেশ্যন তিনিচুকীয়া আৰু নৰ্থ লখিমপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব hr@vcw.org.in। এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে কেপিটেল লেটাৰ লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে আৰু কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 জুনৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ নিজা 2 হুইলাৰ লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ডেলিভাৰী ষ্টাফ বাইক লাইচেঞ্চ মাষ্ট। ব্লু ডাৰ্ট কুৰিয়াৰ। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 13,119 ইন হেণ্ড লাভ কৰিব, লগতে PF ESIC প্লাছ ফিউল এলাউন্স আৰু লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ আপোনালোকে লাভ কৰিব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে। লোকেশ্যনবোৰ হৈছে ৰেহাবাৰী, জুৰুড, গড়চুক আৰু পাহমি। এইবোৰ লোকেশ্যনৰ বাবে টোটেল 21টা পোষ্ট মুকলি কৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনকেইটাৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। HR নম্বৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 5 PM ভিতৰত যোগাযোগ কৰিব পাৰিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছলৈও আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে চিলেকশ্যন হয় ডাইৰেক্টলি জইন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ অফিচ এক্সিকিউটিভ। আপাৰ আছাম লোকেশ্যনৰ বাবে পোষ্ট 2টা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা BSc বা BA এনি গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে মেইল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপেৰিয়েঞ্চ বিচাৰিছে 2 পৰা 3 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ইন এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট স্পেচিয়েলি ইন দ্য ছাইট এৰিয়া, গুড নলেজ অফ মাইক্ৰ'ছফ্ট এক্সেল। এজ লিমিট দিয়া হৈছে বিল' 30 yearsলৈকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি কৰা 2 নম্বৰ পোষ্টটো হৈছে ছাইট ছুপাৰভাইজাৰৰ পোষ্ট 2টা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচাৰিছে আৰু এক্সপেৰিয়েঞ্চ 5 to 6 years এটা এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ছাইট ছুপাৰভাইজাৰ হিচাপে কাম কৰা যদি 5 পৰা 6 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এজ লিমিট মেনশ্যন কৰা নাই। C নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। গুৱাহাটী অফিচৰ বাবে পোষ্ট 2টা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচাৰিছে। ECE এক্সপেৰিয়েঞ্চ 3 to 4 years এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 to 4 years ইন প্ৰজেক্ট।
প্লানিং অৰ প্ৰজেক্ট মাৰ্কেটিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। এজ লিমিট মেনশ্যন কৰা নাই আৰু জবকেইটাৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু 1 নম্বৰ পষ্টটোৰ বাবে যদি কোনোবাই আবেদন কৰিব বিচাৰে আজিৰ ভিতৰত আবেদন কৰিব লাগিব। 2 নম্বৰ আৰু 3 নম্বৰ পষ্টৰ বাবে আপোনালোকে 24 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে MS&K ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী, এই এড্ৰেছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো 7 Sisters হস্পিটেল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। 7 Sisters হস্পিটেল গোৱালপাৰা ৰিক্ৰুইটমেণ্ট 2025। 1 নম্বৰ পষ্টটো হৈছে ICU ষ্টাফ নাৰ্ছ। পোষ্ট 5টা মুকলি কৰা হৈছে আৰু এজ লিমিট দিয়া হৈছে। মিনিমাম 25 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 35লৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বা GNM ডিগ্ৰী বিচৰা হৈছে আৰু এক্সপেৰিয়েঞ্চ মিনিমাম 1 to 5 ইয়াৰ এটা অভিজ্ঞতা থাকিব লাগিব। ICUত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ স্কাৰ্ব নাৰ্ছ OTৰ বাবে পোষ্ট দুটা মুকলি কৰা হৈছে। এজ লিমিট মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM বা ANM বিচাৰিছে, লগতে এক্সপেৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 1 to 5 ইয়াৰ্ছ এটা OTত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে hr@7sistershospital.com। এই মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু লাষ্ট ডেট হৈছে 30 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু যদি অধিক কিবা জানিব বিচাৰে বা আপোনালোকৰ কিবা ডাউট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা আপোনালোকৰ বায়'ডাটাখন ডাইৰেক্টলি জমা দিব পাৰিব। 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বাপুজী নগৰ, বালাডমাৰী, ইন ফ্ৰণ্ট অফ SP অফিচ গোৱালপাৰা, পিন 783121। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ছিগনেট ইন হোটেল ইম্পেৰিয়েল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পষ্টটো হৈছে F&B ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ বাবে ছিনিয়ৰ ষ্টেৱাৰ্ডৰ 4টা পোষ্ট মুকলি কৰা হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। 4 পোষ্ট A&B এডুকেশ্যনেল কোৱালিফিকেশ্যন হোটেল মেনেজমেণ্ট ডিগ্ৰী অৰ ডিপ্ল'মা বিচৰা হৈছে। C নম্বৰ পষ্টটো হৈছে অৰ্ডাৰ টেকাৰৰ পোষ্ট এটা মুকলি হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। D নম্বৰ একাউণ্ট ডিপাৰ্টমেণ্টৰ বাবে একাউণ্ট এক্সিকিউটিভ অৰ একাউণ্ট মেনেজাৰ বিচৰা হৈছে। 2টা পোষ্ট মুকলি কৰা হৈছে। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom অৰ MCom ডিগ্ৰী বিচৰা হৈছে। E নম্বৰ চেলছ ডিপাৰ্টমেণ্টৰ বাবে এছিষ্টেণ্ট মেনেজাৰ অৰ চেলছ এক্সিকিউটিভৰ 2টা পোষ্ট মুকলি কৰা হৈছে। জবকেইটাৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট অৰ পষ্ট গ্ৰেজুৱেট বা MBA ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। চেলাৰী ডিপেণ্ডছ অন এক্সপেৰিয়েঞ্চ আৰু স্কিলছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে 3টা। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে 22 জুনৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।